ছয়গাঁও আঞ্চলিক দুৰ্গা পূজা কমিটিৰ মুখ্যতঃ লাইখুটা এই পবিত্ৰ সময়ত লাইখুটা স্থাপন কৰি অহা ৫৭তম পূজা ভাগৰ শুভাৰম্ভণি আজিৰ পৰা কাম ফেৰাৰ কাৰণে আৰম্ভ কৰা হ'ল আৰু সকলোৰে আশীৰ্বাদ বিচাৰিলোঁ আৰু সমগ্ৰ ছয়গাঁও আৰু দক্ষিণ কামৰূপত ভালেকেইখন আমাৰ প্ৰত্যেক বছৰে মুখ্যতঃ দুৰ্গা পূজা ইতিমধ্যে আয়োজন হৈ আহিছে আৰু আপোনালোকে জানে আজি প্ৰায় ১১০০ বছৰীয়া ৯০০ বছৰীয়া ইতিহাসপূৰ্ণ চান্দু সদাগৰৰ সেই মেৰঘৰৰ আপোনালোকে গম পায় যি ঐতিহ্য আমাৰ কাহিনী কুকুৰমাৰা গাঁৱৰ যি ঐতিহ্য মূৰ্তিটো কিদৰে আদান প্ৰদান কৰা হয় চণ্ডিকাৰ পৰা কিদৰে তেওঁলোকে লৈ যায় এইটো এটা আমাৰ এই বৃহত্তৰ অঞ্চলৰ এক বহুত দিনীয়া এটা ঐতিহাসিক আমাৰ এটা সমল আছে আমাৰ সম্পদ আছে আমি গৌৰৱ গাথা আমাৰ আছে আই চণ্ডিকা দেৱালয়ত ৰাতিপুৱাৰ পৰাই মহান দুৰ্গা পূজা আৰম্ভ হয় আৰু আজি ৰাতিপুৱাই দুৰ্গা পূজা কমিটিয়ে মোৰ ঘৰত এই বিষয়ে নিমন্ত্ৰণৰ কাৰণে মোৰ ঘৰত উপস্থিত হৈছিলে আৰু আজি এই পবিত্ৰ সময়ত আমাৰ ৫৭তম এই আঞ্চলিক দুৰ্গা পূজা কমিটি ৫৭ বছৰত ভৰি দিয়াৰ লগে লগে সকলো যিমান শুভাকাংক্ষী আমাৰ আছে পূজাৰীসকল আছে আমাৰ যিমান ৰাইজ আছে জনসাধাৰণ আছে প্ৰত্যেকলৈ আহ্বান জনাইছোঁ এই পূজাভাগ যাতে সুন্দৰকৈ সফলভাৱে আমি সম্পূৰ্ণ কৰিব পাৰোঁ আৰু আমাৰ দক্ষিণ কামৰূপত যিমানকেইখন পূজাথলী আছে ভাগেশ্বৰীৰ পৰা গোবৰ্ধনৰ পৰা আৰম্ভ কৰি গোটেই বৃহত্তৰ অঞ্চলত প্ৰত্যেকখন দুৰ্গা পূজাই যেন সফল কাম হয় আৰু আশীৰ্বাদ যাতে পাব পাৰে মাৰ আশীৰ্বাদ যাতে আমি পাব পাৰোঁ একতাৰ দোলেৰে বান্ধ খাই যাতে আমি থাকিব পাৰোঁ তাৰ আশা কৰিছোঁ আৰু তাৰ লগতে আপোনালোকে ইমান সময়ে অপেক্ষা কৰি এই পূজাভাগৰ প্ৰচাৰৰ কাৰণে আপোনালোকে উপস্থিত থকাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ যিটো উচ্ছেদ তাতে হৈছে তাত আমাৰ বিধায়িনী ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া আৰু সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত দেৱব্ৰত শইকীয়াৰ বিশেষ আমাৰ অৰ্ডাৰ মতে আমি তাত ভালেকেইজন বিধায়ক উপস্থিত হৈছিলোঁ আৰু তাতে এটা বৰ দুখজনকে পৰিৱেশ আৰু পৰিস্থিতি হৈছে আৰু আমি সদায় ভাৰতীয় জাতীয় কংগ্ৰেছে ট্ৰাইবেল বেল্টক সন্মান উচ্চাসন দিয়াৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় যুদ্ধ কৰি আহিছে অসম মুলুকত অসম বিধানসভাত প্ৰথমজন মুখ্যমন্ত্ৰী প্ৰতিনিধিত্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰা দিনৰ পৰা আজিলৈকে যিমানকেইজন আমাৰ মুখ্যমন্ত্ৰী আছে প্ৰত্যেকজন মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল বেল্ট আৰু জনজাতিসকলৰ উচ্চমানৰ জনজাতিসকলৰ সংৰক্ষণ জনজাতিসকলৰ সকলো ক্ষেত্ৰত প্ৰটেকশ্যন তেওঁলোকৰ দাবী দুবাৰ ক্ষেত্ৰত তেওঁলোকৰ যি ন্যায্য দাবীবিলাক ক্ষেত্ৰত সদায় মাত মাতি আহিছে আৰু তাতে যিটো ইভিকশ্যন হৈছে ইভিকশ্যন হোৱাৰ ক্ষেত্ৰত কিছু ৰুলছ ফ'ল' কৰিব লাগে সুপ্ৰিম কোৰ্টৰ কিছু গাইডলাইন আছে ভাৰতীয় সংবিধানৰ কিছু নিয়ম নীতি আছে মানুহক অনাহকত বন্দুক বেনেটৰ আগত ৰাখি কেনে গুলিয়াই কেনে যদি ইভেকশ্যন হয় সেইটো কেতিয়াও সহ্যকৰ নহয় সকলো নিয়ম নীতিৰে হ'ব লাগে আৰু সেই মানুহবোৰ কেনেকৈ তাত ঠাই ল'বলৈ পালে যদি তাৰ মানুহ নহয় কেনেকৈ ঠাই ল'বলৈ পালে সেই ক্ষেত্ৰত ইমান দিন আমি মূৰ পুলকা কিয় মাৰি আছিলোঁ এইবিলাকৰ ওপৰত ইনকুৱাৰী হোৱা উচিত আৰু ইভেকশ্যনৰ ক্ষেত্ৰত কাৰো কোনো মানৱতা যাতে হানি নহয় কোনো গৰীব জনসাধাৰণক যাতে অত্যাচাৰ কৰা নহয় এই দিশটো লক্ষ্য ৰাখিব লাগিব আৰু আজিৰ যিটো তাতে পৰিস্থিতি যথেষ্ট নিন্দনীয় আৰু এইবিলাক বিষয়ৰ ওপৰত অনাগত সময়ত আলোচনা কৰা হ'ব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com